দক্ষিণ খালবৰত আৰক্ষীৰ জালত পৰিছে তিনিজনীয়া অপহৰণকাৰী দল এগৰাকী যুৱতীসহ তিনিজনীয়া অপহৰণকাৰী দলটোক আটক কৰিছে আৰক্ষীয়ে ধৃত হুজৰা বেগম সাহানুৰ মোল্লা জাহিদুৰ ইছলাম গোপন খবৰৰ ভিত্তিত বন্দীখানাত আৰক্ষীয়ে চলাইছিল এক অভিযান অপহৰণকাৰী দলটোৰ পৰা হুকুম আলী নামৰ এজন যুৱকক উদ্ধাৰ কৰা হৈছে হুকুম আলীৰ পৰিয়ালক ফোনযোগে মুক্তিপণ দাবী কৰিছিল অপহৰণকাৰীয়ে হুকুম আলী আৰু হুজৰা বেগমৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক হুজৰা বেগমে সাক্ষাতৰ উদ্দেশ্যে হুকুম আলীক গুৱাহাটীলৈ মাতিছিল তিনিজনকৈ যুৱকৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল যুৱতীগৰাকী হুকুম আলী গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে অপহৰণ কৰিছিল অপহৰণকাৰীয়ে হুকুম আলীক অপহৰণ কৰি নি লৈ গৈছিল বন্দীখানালৈ আৰু বন্দীখানালৈ লৈ যোৱাৰ পাছতে এই সমগ্ৰ ঘটনাৰ আৰক্ষীয়ে খবৰ লাভ কৰিছিল খবৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল এক অভিযান আৰু সেই অভিযানৰ সফল সমাপ্তি হৈছিল মানে ইয়াৰ লগত প্ৰায় ডেৰ মাহ হ'ল মানে ফেচবুক হোৱাটছআপ ইয়াৰ লগত লাইন আছে তাৰ পিছত মানে মোক ৰাতি 11টা 9:30 বজাত মোক মাতছে মাতাৰ পিছত যাব লাগে ৰাতি মইতো নাজানো মোক হেৰ ৰুমত যাব লাগে যাওয়ার পিছত মই গেছো যাওয়ার পিছত মই নাজানো ৰুমত মানে সোমাৱা নাই 2 মিনিটো 1 মিনিটো হোৱা নাই মানে ৰুমত সোমাইছো লগলগ ইফালৰ পৰা 8টা 9টা মান হৈছে একদম আইকানে মোক একদম ধৰি হানি তাতে দেৰি নকলা লগলগ একদম গাড়ীত উঠালা বৰপেটা আহিলা তাৰ পৰা মানে কিবা কৰলা আৰু ৰাতি মোৰতো একদম বহুত মাৰছে আৰু মানে পইচা খুজলা 3 লাখ টাকা লাগে ৰাতিৰ ভিতৰত নয়তো মোক মাৰি পেলাব কোনে ক'লে নামটো কিবা ক'লা মই নামটো নাজানো মানে ৰাতি 3 লাখ টাকা লাগে নয়তো মোক মাৰি পেলাব সেইটোকে ৰাতিপুৱা মোকতো পইচা দিবা নোৱাৰলো তে মোক দিনত আৰু পৰা আনলো আৰু তাৰপৰা একদম ধুপুৰি লৈ কিনে আহিলা আহাৰ পিছত ইয়াতে মোক একদম এক পাহাৰৰ ওপৰত উঠালা মাৰি পেলাব মোক আৰু তাৰ পৰা কেনেকৈ আৰু বাচি লৈ আহিলা তো এতিয়া আৰু মানে দুপৰীয়া সময়ত 1.5 লাখ টাকা লাগে সেইটোতো মই নিদিলোঁ আৰু সেই 4টা বজাত 45,000 টাকা লাগে তথাপি মই সেইটো দিব নোৱাৰিলোঁ মই কেকৰ পৰা দিম মই হাজিৰা কৰি খাওঁ মই ইমান পইচা নাই আমাৰ এই গধূলি সময়ত একদম 5টা বজাত সেই সময়ত 15,000 টাকা দিলে তোক এৰি দিম মই কোনো নহয় মোৰ নাই পইচা মই কেনেকৈ দিম মানে ফোন মাৰাৰ লগ তাৰমানে মই সিহঁতৰ মানে লোকেশ্যন মাৰছে লোকেশ্যন দি দিছিল লোকেশ্যন মই দিয়া নাই মানে চিমৰ লগত মানে কিবা থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ